নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মই ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইণ্ডিয়ান আৰ্মি পোৰ্টাৰ ওপেন ৰেলী ডেট আহি গল আপোনালোক যেটো ৰেলীত আপোনালোক কোনো ধৰণৰ এক্সাম দিব নালাগে জাস্ট ফিজিক্যাল টেষ্ট আৰু মেডিকেল টেষ্ট পাস কৰি আপোনালোক ইণ্ডিয়ান আৰ্মিত চাকৰি পাবলৈ সক্ষম হ'ব কিমান কোৱালিফিকেশন লাগিব বয়স কিমানলৈকে দিব আৰু কেতিয়া ৰেলী কোড হ'ব ফুল ডিটেইলি এই ভিডিওটো আলোচনা কৰিম আপোনালোক কৈ দিম ভিডিওটো স্কিপ নকৰি হেখলৈকে চাই থাকিব যদি স্কিপ কৰি কমেন্ট কৰি থাকে তেতিয়া মই ৰিপ্লাই দিবলৈ অসুবিধা হয় সকলোকে সেইবাবে ভিডিওটো হেখলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিও আপলোড দিলে তাৰ নটিফিকেশন পাব আৰু ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব কিয়নো মই আগত পোৰ্টাৰ ৰেলীৰ ওপৰত ভিডিও বনাইছিল তেতিয়া মোক কমেন্ট কৰিছিল যে ৰেলীটো কেতিয়া আহিব ভিডিও বনাই দিব আপোনালোকে যদি সাবস্ক্ৰাইব কৰি থৈছে তেন্তে বহুত আপোনালোকে ভাল কাম কৰিলে আপোনালোকে এটো যদি ৰেলীৰ প্ৰতি ইন্টাৰেষ্টেড হয় বেলেগ চাকৰিৰ বাবে যদি বয়স গৈছে তেন্তে এটো ৰেলী আপোনালোকৰ বাবে বেষ্ট অপৰচুনিটি হয় আৰু এই ৰেলীটোৰ বিষয়ৰ ওপৰত আপোনালোকক মই আগত এটা ভিডিও বনাইছিল যে তেতিয়া কৈছিল জুন জুলাই আগষ্টৰ ভিতৰত আপোনালোকৰ ৰেলীটো আহিব কিন্তু অলপ আগতীয়াকৈ আহি গল মে মাহতে আপোনালোকক আহি গল সেই ভিডিওটো যদি আপোনালোকে চোৱা নাই তেন্তে তলৰ ডেসক্ৰিপচনত হেতু ভিডিও দি থম মই লিংকটো আপোনালোকে সেই ভিডিওটো গৈ চাই লব সেইবাবে এনে ধৰণৰ সঠিক আৰু গুৰুত্বপূৰ্ণ ভিডিও মই কোনো ধৰণৰ মিছা ভিডিও নাবনাও আপোনালোকৰ কাৰণে সঠিক ইনফৰমেশনবোৰ দিবলৈ চেষ্টা কৰো আৰু তাত এটো যে ডিটেইলছ খিনি দি থোৱা আছে কিমান হাইট চেষ্ট লাগে কিমান কি লাগে কিমান ৰানিং কৰিবলৈ হেকিনিও এটা এবাৰ গৈ চাই লব আৰু কোনো ধৰণৰ ইয়াত হাইট চেষ্টৰ প্ৰয়োজন নাই জাস্ট আপুনি ফিজিক্যাল আৰু মেডিকেল পাস কৰিলে আপুনি চাকৰিটো পাবলৈ সক্ষম হয় অৰুণাচল প্ৰদেশত আপোনালোকৰ ৰেলী হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া কিটা শুনি লওক এমপ্লয়মেন্টটো কেনেকুৱা ধৰণৰ হ'ব ডাইৰেক্ট ৰিক্ৰুটমেন্ট অফ পোৰ্টাৰ ৱৰ্ক ইন অৰুণাচল প্ৰদেশ মানে ইণ্ডিয়ান আৰ্মি পোৰ্টাৰ আৰ্মি লগত কাম কৰিব লাগিব আপোনালোকৰ অৰুণাচল প্ৰদেশতে আপোনালোকে দিব লাগিব কন্ট্ৰেক্ট পিৰিয়ড মানে আপোনালোকে 179 ডেজ মাত্ৰ 6 মাহৰ কাৰণে আপোনালোকে এই চাকৰিটো হয় ভ্যাকেন্সিটো আহিছে আপোনালোকৰ এবাৰ 1200 ভ্যাকেন্সি বুলি নটিছখনত লিখিছে আৰু সোল বি ফিজিক্যাল এন্ড মেডিকেল ফিট অনলি ফিজিক্যাল ফিট হ'ব লাগে আৰু মেডিকেল ফিট হ'ব লাগে কোনো ধৰণৰ এক্সাম দিব নালাগে মই এই দখতে আপোনালোকৰ নটিছ যেটো পাইছো মোৰ হাতত আহি পৰিছে মই তাত ইয়াত লগাই দিছো আপোনালোকে চাই লব আৰু পে স্কেলটো আপোনালোকৰ হৈ যাব 30260 টকা পাৰ মান্থ আপোনালোকৰ দৰমহা দিব তাৰপিছত লগত কি নিব লাগিব মোস্ট ইম্পৰ্টেন্ট ডকুমেন্ট আপোনালোকে ভালদৰে শুনি লওক মই আগতেও কৈছিলো হলো এতিয়া ভালদৰে শুনি লওক পাসপোর্ট সাইজ ফটো নিব লাগিব আপোনালোকে 12 কপি পাসপোর্ট সাইজ রিসেন্ট ফটো লৈ যাব লাগিব আৰু 4 ফটো অফ নেক্সট অফ কিন মানে আপোনালোক নেগেটিভ ফটো বুলি যেটো কয় যে নেগেটিভ ফটো বুলি কলে আপুনি ষ্টুডিওত বা কম্পিউটাৰ দোকানত গলে আপোনাক উলিয়াই দিব 4 কপি লগত নেগেটিভ ফটো নিব লাগিব তারপর রেসিডেন্ট প্রুফ অফ 4 কপিজ মানে রেসিডেন্ট প্রুফ কৰিবৰ কাৰণে 4টা ডকুমেন্ট নিব লাগিব যিকোনো যেনে আপোনাৰ ডমিসাইল সাৰ্টিফিকেট নিব পাৰে পিআৰসি নিব পাৰে তাৰ পিছত আপোনাৰ আধাৰ কাৰ্ড নিব পাৰে আৰু ভোটাৰ কাৰ্ড নিব পাৰে এই 4টা ডকুমেন্ট আপোনালোকে নিবই লাগিব ৰেসিডেন্ট প্ৰুফ কৰিবৰ কাৰণে আৰু আইডেন্টিটি প্ৰুফ কৰিবৰ কাৰণে আপোনালোকে ঠিক তেনেদৰে আপোনালোকে ভোটাৰ আইডি কাৰ্ড নিব পাৰে সাৰ্টিফিকেট অফ গাঁও পঞ্চায়তৰ পৰা এখন সাৰ্টিফিকেট লৈ যাব পাৰে আৰু আধাৰ কাৰ্ডটো আপোনালোকৰ আইডেন্টিটি মানে আইডেন্টি কাৰ্ড প্ৰুফ কৰিবৰ কাৰণে এটো আপোনালোকৰ যে এজন মানুহ এই ৰখে স্থায়ী বাসিন্দা হয় বুলি প্ৰুফ কৰিবৰ কাৰণে এটো নিব পাৰে তা বেংক একাউন্ট নিব লাগিব ডিটেইলছ মানে ভাল বেংক একাউন্ট এটা নিব লাগিব কি নিব লাগিব আপোনালোকে শুনি লওক SBI নিব পাৰে CBI কপি অফ পাসবুক আপোনালোকে SBI ভালকে একাউন্ট এটা খুলি লব তারপর ক্যান্সেলড কুইক লিফট মানে আপোনালোকে SBI ভাল একাউন্ট এটা আপোনালোকে নিব লাগিব ধুনে চলি থকা আৰু সব লৈ যাব SBI একাউন্ট এটা ভালদৰে বনাই হৈ যাব আপোনালোকৰ তারপর পুলিশ ভেরিফিকেশন নট মোর দেন 6 month হল আপোনালোকে পুলিশ ভেরিফিকেশনখন নিবলৈ কৈছে মুঠতে আপোনালোকে 6 মাহৰ ভিতৰত এখন পুলিশ ক্যাৰেক্টাৰ সাৰ্টিফিকেট আপোনালোকে পুলিশ ভেরিফিকেশন থানাত গৈ পেনে আপোনালোকে বনাই নিব লাগিব তারপর এইজটো আপোনালোকে হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰলৈকে এইটো ৰেলীত যাব পাৰিব আৰু লোকেশনটো আপোনালোকে দিয়াত দি দিছে ধুনিয়াকে লোকেশন হল টাৱাং ফেষ্টিভেল গ্ৰাউণ্ড নিয়াৰ SSB কেম্প এট টাৱাং মানে টাৱাঙৰ ফেষ্টিভেল গ্ৰাউণ্ডত আপোনালোকৰ ৰেলীটো দৌৰটো অনুষ্ঠিত হ'ব মোস্ট ইম্পৰ্টেন্ট আপোনালোকৰ ডেটটো কেতিয়া হ'ব ভালদৰে শুনি লব ডেটটো হৈ গল 23 মে আৰু 25 মে 23 24 25 এই তিনিটা ডেটত হ'ব 23 মে দিছে আৰু 23 টু 25 মে লৈকে দিছে মানে 23 তাৰিখ 24 তাৰিখ আৰু 25 মেত আপোনালোকৰ ৰেলীটো অনুষ্ঠিত হ'ব 2024 যেহেতু আজি মে মাহৰ 9 তাৰিখ হলে আৰু বৰ বেছি দিন নাই আপোনালোকে জলদি ডকুমেন্ট খিনি ক্লিয়াৰ নাই যদি আপোনালোকে বনাই লব লাগিব যদি ইন্টাৰেষ্টেড হয় ৰেলীটোৰ কাৰণে আৰু টাইমিংটো দি দিছে 8টা বজাৰ পৰা ৰেলীটো অনুষ্ঠিত হ'ব আৰু আবেলি 5টা বজালৈকে চলিব এইখিনিয়ে ফুল ডিটেইলি কথাখিনি গুটেখিনি কৈ দিলো আপোনালোকে এই নটিছখন আপোনালোকৰ তলৰ ডেসক্ৰিপচনতো মই দি থম আপোনালোকে গৈ প্লানি ডেসক্ৰিপচনৰ লিংকৰ পৰাও ডাউনলোড কৰি আপোনালোকে ভালদৰে নিজে এবাৰ পঢ়ি লব
গোটেই এ টু জেড গোটেই কথাখিনি কৈ দিলোঁ। তাৰ পিছতে মোষ্ট ইম্পৰ্টেণ্ট কেইটামান কথা ক'ম, আপোনালোকৰ ভিডিঅ'টো ইমানতে স্কিপ কৰি গুচি নাযাব, শুনি লওক। 1 নম্বৰ কথা হ'ল আপোনালোকৰ যদি বেলেগ চাকৰিৰ কাৰণে বয়স গৈছে তেতিয়াহে এইটো ৰেলীত যাব। আপোনালোকৰ যদি যিকোনো চাকৰিৰ কাৰণে 30 বছৰমান বা যদি ইণ্টাৰেষ্টেড হয়, যেনে হাজিৰা কৰি খাই আছে, তেন্তে এইটো ৰেলীত যাবলৈ ইচ্ছা যদি আছে, মই নাযাবলৈ নকওঁ, ইচ্ছা যাব। কিন্তু 6 মাহৰ পিছত আপোনালোকক উলিয়াই দিব। 6 মাহৰ পিছত কাম শেষ হ'লে আপোনালোকক উলিয়াই দিব, তাৰপৰা আকৌ আপোনালোকৰ ঘৰলৈ পঠিয়াই দিব 6 মাহত। ডকুমেণ্টখিনি এইখিনিয়ে, আৰু নটিচটো ভালদৰে নিজে গৈ এবাৰ পঢ়ি ল'ব। আৰু তাৰ উপৰিও আপোনাৰ অৰুণাচল প্ৰদেশৰ টাৱাঙৰ ওচৰে পাজৰে যদি কোনোবা চিনাকি ব্যক্তি বা লগৰ চগৰ আছে যদি সুধি মেলিহে আপোনালোকে যাব, নহ'লে পইচা পাতি এনেও খৰচ হৈ যাব পাৰে। এইবিলাক কি হয়, কোনো ধৰণৰ অফিচিয়েল ৱেবছাইটত আপলোড নিদিয়ে, কোনো ধৰণৰ আপোনালোকৰ কেতিয়াবা চিয়'ৰ মই নটিচটো পাইছোঁ, এতিয়াও আপোনালোকৰ 100% চিয়'ৰ বুলিও মই ক'ব নোৱাৰোঁ। আপোনালোক যদি খবৰ খাতি কৰি ওচৰে পাজৰে কোনোবা আছে সুধি মেলিহে ৰেলীটোত যাব। কিয়নো কেতিয়াবা এইটো আৰ্মিৰ লগতে কথা, কেম্পটোৰ লগতে কথা, কেতিয়াবা নেপাতো বুলিলে তেওঁলোকে কেঞ্চেলো কৰি দিব পাৰে। যোৱাবাৰ আগৰবাৰ তেনেকুৱা হৈছে, হয়তো পিছলৈও হটাই দিব পাৰে কিবা অসুবিধা হ'লে বিশেষ। কিন্তু আপোনালোকে এই বছৰ যিহেতু হোৱা নাই, এনেকুৱা দিনতে হয়, আপোনালোকে যদি ইচ্ছা আছে নিজৰ ইচ্ছা মতে যাব। মোৰ ভিডিঅ'টো হ'লেও মই যিমানখিনি পাৰোঁ নটিচটো পাই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে এনেকৈ নাভাবিব যদি ৰেলীটো নহয় যে মই কিয়নো নটিচটো দিছোঁ, কিন্তু এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিলোঁ। মই পাইছোঁ আপোনালোকৰ নটিচটো, কেনেকৈ পাইছোঁ, ক'ত পাইছোঁ সেইটো নকওঁ, আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যদি ইণ্টাৰেষ্টেড বা ৰখি আছিলে এই ৰেলীটোৰ কাৰণে যাব পাৰে। এইখিনিয়ে। আৰু বৰ বিশেষ কথা, পুলিচ ভেৰিফিকেশ্যনটো ক'ত যাব, আপোনালোকৰ নিজৰ কোৰ্টত যাব লাগিব। কিছুমান দৰখাস্ত লিখিব লাগে, আপোনাৰ ৰেচিডেণ্টৰ খাজানা ৰচিদৰ পৰা ইত্যাদি কৰি কিছুমান ডকুমেণ্ট লৈ আপোনালোকে থানাৰ পৰা বনাই নিব লাগিব। কোনোবা গাঁও বা চাবৰ ওচৰত বনাই নিলে নহ'ব। আগত যদি গৈছে তেন্তে নিশ্চয় গম পাব। পুলিচ ভেৰিফিকেশ্যন যদি উলিয়াই পোৱা নাই, আপোনালোকে গৈ পিনি কোৰ্টে চৰ্টে সোধা পোছা কৰি ভালদৰে ডকুমেণ্টখিনি বনাই নিব। ডকুমেণ্টখিনি কিন্তু মষ্ট ইম্পৰ্টেণ্ট। আপোনালোকৰ জাষ্ট ফিজিকেল টেষ্টত ৰানিং এটা হ'ব। আপোনাৰ 1600 মিটাৰ দৌৰাব পাৰে ল'ৰা কম হ'লে। ল'ৰা যদি কম হয় তেন্তে আপোনাৰ 10 কেজিমান বালি বেগ লৈ 400 মিটাৰ মানে দৌৰাব পাৰে। 50টা যদি দি দিয়ে 30টামান পাছেই কৰে। আৰু মেডিকেল যদি ফিট থাকে আপোনালোকে লগালগ চাকৰি পাবলৈ সক্ষম হ'বই। এইখিনিয়ে। ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব, আৰু ইয়াতকৈ যদি কিবা জানিবলগীয়া থাকি গ'ল তেন্তে কমেণ্ট কৰিব। আৰু আপোনালোকৰ লগৰ বন্ধু বান্ধৱী, পৰিয়ালৰ সদস্য, দাদা সকলোলৈকে শ্বেয়াৰ কৰিব। অনলি যিহেতু ল'ৰা মেল কেণ্ডিডেটে এই ৰেলীটোত যাব পাৰিব, কোনো ধৰণৰ ছোৱালী যাব নোৱাৰে। সকলোকে শ্বেয়াৰ কৰি দিব। কোনোবা নহয় কোনোবা ইণ্টাৰেষ্টেড ব্যক্তি থাকিব, তেওঁলোকৰ যাবলৈ ইচ্ছা থাকিব কিন্তু খবৰ নাপায়, আপোনালোকে যাব পাৰিব। আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ। চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ চিক্ৰেট ভিডিঅ' আৰু গোপন ভিডিঅ' বুলিয়ে ক'ব লাগিব, এইবিলাক ইনফৰ্মেশ্যন বহুতে হয়তো নাপায়, মই দিবলৈ চেষ্টা কৰিছোঁ। মোৰ যথেষ্ট চিনাকি মানুহ আছে, যাহাঁতা যেনি তেনি ৰখাইছোঁ। অল নটিচ চটিচবিলাক আপোনালোকক যিমান পাৰোঁ এডভান্সকৈ দিবলৈ চেষ্টা কৰিছোঁ এইবিলাক ৰেলীৰ ওপৰত। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দিলে তাৰ নটিফিকেশ্যন বা ভিডিঅ'সমূহ কণ্টিনিউ চাই থাকিবৰ বাবে। ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতি ক্ষেত্ৰত কাম কৰি যাওক। আপোনালোকৰ চাকৰি এটা, পইচা পাতি এটা, কিবা এটা হৈ আপোনালোকৰ পৰিয়ালটো, আপোনালোকৰ দেশখনৰ উন্নতি কৰাটোৱেই মোৰ চেনেলটোৰ মেইন উদ্দেশ্য। আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। ধন্যবাদ।